দাদা বাইদেউসকল, ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীসকলে ফেব্ৰুৱাৰী মাহত দৰমহা লাভ কৰাত ভালেকেইদিন পলম হ'ব। আনহাতে যদি এই কামটো নকৰে তেনেহ'লে আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ দৰমহাটো একেবাৰে বন্ধ হৈ থাকিব আৰু যাৰ ফলত আপোনালোকৰ দৰমহাকেইটা সুচাৰুৰূপে পাই থাকিবলৈ সক্ষম হয় আৰু দৰমহাকেইটা পাবলৈ পলম নহয় তাৰ বাবে এটা বিশেষ কাম কৰিব লাগিব। আৰু কৰাটো বাঞ্ছনীয় হয় দাদা বাইদেউসকল, আপোনালোকে ৰাজ্য চৰকাৰৰ অধীনস্থ নাইবা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ যিকোনো বিভাগৰ কৰ্মৰত নিয়মীয়া কৰ্মচাৰী নহওক কিয়, আপোনালোকে যে অইন বছৰৰ দৰে প্ৰতি বছৰে আপোনালোকে টেক্সৰ কামখিনি কৰিব লাগে। এক কথাত সেয়ে 2024 আৰু 25 বিত্তীয় বৰ্ষৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে এবছৰত কিমান টকা দৰমহা লাভ কৰিলে তাৰ ওপৰত বহুতো কৰ্মচাৰীয়ে টেক্স দিবলগীয়া হয় আৰু সেয়েহে আপোনাৰ টেক্সৰ কামখিনি অতি শীঘ্ৰে কৰি আপোনাৰ নিজৰ যে অফিচ আছে সেয়া বিভাগীয় কৰ্তৃপক্ষই নিজৰ হেড অফিচত জমা দিবলৈ জনোৱা হৈছে, যাতে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ দৰমহা কম দিনতে লাভ কৰিবলৈ সক্ষম হয়। তো ভিডিঅ'টো ইমানেই আছিল। সেয়েহে কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।